ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব 18,000 টকা। ইয়াৰ বাবে এটা এপ্লাই কৰিব লাগিব। অনলাইন যোগে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ এপ্লাই কৰিবলৈ এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ইয়াত চাওক কেইবাটাও অপশ্যন দিয়া হৈ আছে। এটা অপশ্যন দিয়া হৈ আছে চিটিজেন কৰ্ণাৰ। আপোনালোকে চিটিজেন কৰ্ণাৰৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত লগইন হোৱাৰ বাবে এনেকুৱা পেজ আহিব। যদি আপুনি আগৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰ বহুৱাই লগইন হ'ব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে তেনেহ'লে ওপৰত চাওক দিয়া আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াত ক্লিক কৰি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তাৰপিছত লগইন হোৱাৰ বাবে ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু গেট অ'টিপিত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা অ'টিপি পঠিয়াব। অ'টিপিটো ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু চাইন ইনত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত লগইন হৈ যাব। ইয়াত আপোনাৰ নাম, মোবাইল নম্বৰ, এড্ৰেছ শ্ব' কৰিব। নতুন এপ্লাই কৰাৰ বাবে ইয়াত চাওক এটা কলম দিয়া হৈ আছে। ইয়াত চাওক দিয়া আছে নিউ এপ্লিকেশ্যন। নিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ এপ্লিকেশ্যন ফৰ্মটো খোল খাই আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। যিসকলে এতিয়ালৈকে চৰকাৰী টয়লেট বনোৱাৰ বাবে 18,000 টকা পোৱা নাই আৰু ঘৰত পকা টয়লেট নাই, সেইসকলৰ বাবেহে এই এপ্লিকেশ্যন। যদি আপুনি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা 18,000 টকা পোৱা নাই তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। প্ৰথমতে হ'ল ষ্টেট নেম। ইয়াত আহি যাব। তাৰপিছত ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত ব্লক, পঞ্চায়ত, ভিলেজ আৰু হেবিটেশ্যন এইকেইটা আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত নেম অফ দ্য এজ পাৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত যেনেকৈ নাম আছে ইয়াত বহুৱাই দিব আৰু ইয়াত আধাৰ নম্বৰ বহুৱাই দিব। এইটো বক্সত টিক চিন লগাই দিব আৰু ভেৰিফাই আধাৰৰ ওপৰত ক্লিক কৰি দিব। আধাৰ কাৰ্ডটো ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত ফাদাৰ্ছ নেম, জেণ্ডাৰ, কেটাগৰী, ছাব কেটাগৰী, কাৰ্ড টাইপ, কাৰ্ড নাম্বাৰ এইকেইটা দিব নালাগে, আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব। মোবাইল নম্বৰ, এড্ৰেছ এইকেইটা আপোনালোকে ফিল কৰি দিব। তাৰপিছত তলত বেংক ডিটেইলছ দিব লাগিব। প্ৰথমতে IFC কোড, ইয়াত বেংকৰ IFC কোডটো বহুৱাই দিব। তাৰপিছত বেংক নেম, ব্ৰাঞ্চ নেম, এড্ৰেছ এইকেইটা চব আহি যাব, দিব নালাগে। ইয়াত একাউণ্ট নম্বৰটো বহুৱাই দিব। কনফাৰ্মৰ বাবে আকৌ ইয়াত বহুৱাই দিব। বেংকৰ একাউণ্টটো স্কেনিং কৰি চুইচ ফাইলত ক্লিক কৰি আপলোড কৰি দিব। বেংকৰ একাউণ্টটো 200 KB হ'ব লাগে। প্ৰথমতে ফটো উঠাই গুগলত চাৰ্চ কৰি 200 KB প্ৰথমতে বনাই ল'ব, তাৰপিছত আপলোড কৰি দিব। গোটেইখিনি ফিল কৰাৰ পিছত তলত চাকি আছে এপ্লাইত ক্লিক কৰি যেতিয়া এপ্লাইত ক্লিক কৰি দিব আপোনাক এটা ৰেফাৰেন্স নম্বৰ দিয়া হ'ব। কেইদিনমান ৱেইট কৰাৰ পিছত পঞ্চায়তৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত টয়লেট বনোৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা 18,000 টকা পাব।